নিজৰ প্ৰেমিকৰ আগতে প্ৰেমিকাক ধৰ্ষণ। আমি লাজ পাব লাগে যে এতিয়াও আমাৰ দেশত নাৰী সুৰক্ষিত নহয়। কিন্তু আমি দেশৰ বিকাশ, জাতি ধৰ্মৰ কথা এজনে আনজনৰ লগত গৌৰৱেৰে সমালোচনা কৰি থাকো। দেশৰ বিকাশ হৈছে যদি এজনী ছোৱালীয়ে স্বাধীনভাৱে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব কিয় নোৱাৰে? আমাৰ অসমৰে শিলচৰৰ এটা ঘটনা কৈ আছো। এজনী 28 বছৰীয়া যুৱতীক প্ৰেমিকৰ আগতে 7জন লোকে গেং ৰেপ কৰিছিল। আৰু এই 7জন ধৰ্ষণকাৰীৰ ভিতৰত 2জন ধৰ্ষণকাৰীক পুলিচে ধৰিছে আৰু গ্ৰেপ্তাৰ কৰি লকআপত ভৰাই থৈছে। আৰু জানিব পৰা মতে এই 7জন ধৰ্ষণকাৰীৰ ভিতৰত এজন ধৰ্ষণকাৰীয়ে যিজনী যুৱতীৰ লগত ধৰ্ষণ হৈছিল সেই যুৱতীৰ বেংক একাউণ্টৰ পৰা 10,000 টকা নিজৰ একাউণ্টত লৈছে। মানে সেই ৰেপিষ্টজনে নিজৰ একাউণ্টত ট্ৰান্সফাৰ কৰি লৈছে। জানিব পৰা মতে শিলচৰৰ বাইপাছ ৰোডৰ ওচৰত যুৱতীগৰাকীয়ে সিদিনা প্ৰেমিকৰ লগত এখন গাড়ী বহি আছিল। আৰু তেনে অৱস্থাতে XUV গাড়ীত 7জন লোক আহিল আৰু সেই লোকসকলে প্ৰেমিকৰ ওচৰতে যুৱতীগৰাকীক ধৰ্ষণ কৰিলে। আৰু সকলোতকে ঘৃণনীয় কাম যে পুলিচে প্ৰথমে চুপচাপ আছিল। যেতিয়া এজন পত্ৰকাৰে এই ঘটনাটো সম্পূৰ্ণকে গম পালে তাৰপিছত এই ঘটনাটো দাঙি ধৰিবলৈ চেষ্টা কৰিলে। আৰু যেতিয়া এই কথাটো দাঙি ধৰিব চেষ্টা কৰিছিল তেতিয়া ধৰ্ষণকাৰীসকলে সেই পত্ৰকাৰজনক মৰাৰ ভাবুকি দিছিল। আৰু তাৰে পিছতে পত্ৰকাৰজনে সামাজিক মাধ্যমত এই বিষয়ে আপলোড কৰিলে আৰু এই কথাটো ভাইৰেল হৈ পৰিল আৰু সকলোৱে গম পালে। অকল এইটো ঘটনা বুলিয়ে নহয়, আমাৰ দেশত মিনিটৰ মূৰে মূৰে কিছুমান ধৰ্ষণকাৰীৰ ঘটনা আহিয়ে থাকে পোহৰলৈ। যেনেকে কেইদিনমান আগতে এটা ঘটনা শুনিছিলো যে নিজৰ নানাইকে নাতিনীয়েকক ধৰ্ষণ কৰিব লৈছিল। আৰু যেতিয়া নাতিনীকে নানাইকৰে ধৰ্ষণৰ অৱস্থাত চিঞৰ বাখৰ কৰিছিল তেতিয়া নানাইকে দাঁতেৰে কামুৰি দিছিল নাতিনীয়েকক আৰু নাতিনীজনীৰ অৱস্থা বেয়া হৈ গৈছিল, তেজেৰে লুটপাট হয়। এইবোৰ ঘটনা তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈ আমাৰ চৰকাৰখন কঠোৰ নহয়। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এটাই ৰিকুৱেষ্ট থাকিল যে কঠোৰতকে কঠোৰ নিয়ম বান্ধি দিয়ক, যাতে কাৰোবাৰ মনত যদি ধৰ্ষণৰ কথাও আহে ভয়তে তাৰ মনটো কঁপি উঠে আৰু ধৰ্ষণ কৰিব কেতিয়াও সাহস নাপায়। ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব।